এক তৃতীয়াংশ আমাৰ দাবী মানিব লাগিব। নাৰী শক্তি অপমান, মহিলাক 33% আসন সংৰক্ষণ, জিন্দাবাদ 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 আজি আমাৰ 17 এপ্ৰিল তাৰিখে লোকসভাৰ আসন বিধিৰ প্ৰস্তাৱত চৰকাৰে উত্থাপন কৰা মহিলা সংৰক্ষণ আইনৰ 131 সংখ্যক সংবিধান সংশোধিত বিধেয়কখন নাৰী বন্ধন অধিনিয়মখন কংগ্ৰেছ আৰু বিৰোধী দলে প্ৰতিবাদ কৰাৰ কাৰণে আমি সংৰক্ষিত কৰিব পৰা নহ'ল। আমি সেইটো যেতিয়া আমাৰ ভাৰতীয় জনতা পাৰ্টি যেতিয়াৰ পৰা আমাৰ শাসনত বহিছে তেতিয়াৰ পৰাই আমাৰ নাৰীসকল সকলো ক্ষেত্ৰতে প্ৰায় আগবাঢ়ি যোৱা দেখা গৈছে। নাৰীসকল সকলোতে সফল হৈছে বুলি আমি ভাবোঁ। গতিকে এই 33%টো ইমান পাবলগীয়া এটা বস্তু তেওঁলোকে যেতিয়া বিৰোধিতা কৰিলে আমি হাততে হেৰুৱাৰ দৰে হৈছে। গতিকে আমি সেই 33%টো যে আমাক লাগিবই তাকে জনাবৰ কাৰণে আমি পুনৰ যে আমি 33%টো আমাক লাগিব সেই কথাটোৰ কাৰণে আজি আমাৰ এই গণ আক্ৰোশ যাত্ৰাটো পদযাত্ৰা আমি আৰম্ভ কৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।